নমস্কাৰ গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। সকলোৱে জানে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী সকলো বুকুৰ আপোন সকলো মৰমৰ জুবিন দা আজি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যে জুবিন দা আমাৰ মাজত নাই। তো গুৰুত্বপূৰ্ণ টপিক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি আলোচনা কৰিম জুবিন দাৰ বিষয়ে। আলোচনা কৰিম আমি লাইভ সৈতে নিউজ চেনেলৰ সৈতে যে জুবিন দা ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিলে। তো তাত কেনেকৈ মৰিল, কি কাৰণত মৰিল, সেইটো বিষয়ে আমি আজি আলোচনা কৰিম। শেষলৈকে চাব। আচল আজি ভিডিঅ'ৰ টপিকটো এইটোৱে আছে। তো গাইজ সকলোৱে মন দি চাব ভিডিঅ'টো আৰু নিজৰ নিজৰ মন্তব্য কমেণ্টত জনাব। জুবিন দা বিষয়টো আমাক লাগে যে কেনেকৈ মৰিলে আগবাঢ়ো। জুবিন গাৰ্গ এগৰাকী খেয়ালি মনৰ মানুহ, সেয়া সকলোৱে জানে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো কি জানেনে মানস? আজি জুবিন গাৰ্গৰ লগত যি হ'ল, অসমৰ জাতীয় জীৱনৰ যিটো গৌৰৱ, এই জুবিন গাৰ্গ যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তাৰ যিটো কাৰণ বুলি যদি আপুনি মোক প্ৰথমে সোধে তেতিয়াহ'লে সেয়া হ'ল যে জুবিন দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গ বৌ আজি জুবিন দাৰ লগত নাছিল। জুবিন দা শিশুসুলভ জুবিন দাৰ যতন ল'ব পৰাকৈ গৰিমা বৌ তেওঁৰ লগত নথকাৰ বাবেই আজিৰ এই ঘটনাটো যে সংঘটিত হ'ল, সেইটো হয়তো কোনো মানুহেই অস্বীকাৰ নকৰিব। কাৰণ 2017 চনৰ পৰাই জুবিন দা অসুস্থ আছিল। মাজে সময়ে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল। তেওঁৰ বিভিন্ন সমস্যা আছিল আৰু সেই সমস্যাসমূহলৈ চাই তেওঁ কিছুমান বস্তুৰ পৰা গৰিমা বৌয়ে তেওঁক সদায়ে আঁতৰাই ৰাখিছে। তেওঁ পানীত মই পুখুৰীৰ কথা ক'ব বিচৰা নাই, তেওঁ বুৱতী নদীয়ে হওক বা সাগৰ এনেকুৱা ধৰণৰ অঞ্চললৈ জুবিন দা যাব নালাগিছিল। কিন্তু আজি জুবিন দাক তালৈ লৈ যোৱা হ'ল বা জুবিন দা তালৈ গ'ল। আৰু তাৰ পাছত যিটো আমাৰ হাতত যিমানটো খবৰ আছে যে দুবাৰকৈ তেওঁ ছুইমিং কৰিছিল। এতিয়া মোৰ প্ৰশ্ন, মই প্ৰথমেই কৈছোঁ যে মানস প্ৰশ্ন কেইটামান আছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আজিৰ তাৰিখত অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে বিচাৰিছে। আমাৰ এই অনুষ্ঠান যিসকল দৰ্শকে এই মুহূৰ্তত চাইছে তেওঁলোকে যদি ফেচবুকটো স্ক্ৰল কৰে তেতিয়াহ'লে সকলোৰে মনত এইকেইটা প্ৰশ্ন আছে যে জুবিন গাৰ্গক কোনে লৈ গৈছিল সাগৰলৈ ছুইমিঙৰ বাবে? জুবিন গাৰ্গক কোনে ছিংগাপুৰলৈ লৈ গৈছিল? জুবিন গাৰ্গক যিখিনি কেয়াৰ জুবিন গাৰ্গৰ ল'বলগীয়া হৈছিল সেইসকলৰ কাৰ দায়িত্ব আছিল? বহুতৰ নাম আহিছে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ লগত আজি যি 14জনমান বন্ধু আছে বুলি কোৱা গৈছিল, সেই 14জনমান বন্ধুৰ লগত জুবিন গাৰ্গৰ মেনেজাৰজন আছিল নে নাই? যিজন মেনেজাৰে জুবিন গাৰ্গৰ সংগীতৰ অনুষ্ঠানৰ দিন বাৰ ঠিক কৰে, তেওঁ কলৈ যাব, তেওঁ কি কৰিব, তেওঁ কিমান মাননি গ্ৰহণ কৰিব, এই যিসমূহ দিশ চোৱা চিতা কৰিছিল, সেই ব্যক্তিজন জুবিন গাৰ্গৰ লগত আজি উপস্থিত আছিল নে নাই? আৰু তেওঁ কিমান দিন ধৰি জুবিন গাৰ্গৰ লগত আছে? আমি জনাতো তেওঁ বহু বছৰ ধৰি জুবিন গাৰ্গৰ লগত আছে আৰু জুবিন গাৰ্গৰ শাৰীৰিক অৱস্থাৰ প্ৰত্যেকটো খবৰ তেওঁ জানে। চিকিৎসকৰ সৈতে তেওঁ পোনপটীয়াভাৱে কথা পাতিছে। তেওঁ গৰিমা বৌয়ে তেওঁক হয়তো সকলো কথা অৱগত কৰিছে, নকৰিব কিয়? অসমৰ সকলো মানুহে জানে জুবিন গাৰ্গৰ শাৰীৰিক অৱস্থাটো কেনেকুৱা। জুবিন গাৰ্গ এখন সাগৰত ছুইমিং কৰিব পৰা সক্ষমতা তেওঁ আছেনে নাই সেয়া কোনে নাজানে নেকি? মাত্ৰ কেইটামান দিন, জুন মাহৰ কথা, জুন মাহ 23 মে'ত জুবিন গাৰ্গ চিকিৎসালয়ত আছিল। কেইটানো মাহ গৈছে। জুবিন দা ইমান সুস্থ আছিল নে তেওঁ এই এখন ইয়াতত গৈ পেলাই সাগৰত অচিন এখন সাগৰত গৈ তেওঁ ছুইমিং কৰিব দুবাৰকৈ? কিয় তেওঁ সেই মেনেজাৰগৰাকীয়ে কিয় জুবিন দাক সেই কামটো কৰাত বাধা আৰু কৰিব নোৱাৰিলে? তেওঁ যিসকল লগৰ আছিলে, হয়তো যদি ছিংগাপুৰত থকা কোনো যদি লোক আছিলে যি হয়তো জুবিন দাৰ শাৰীৰিক অৱস্থাৰ কথা নাজানিছিলে, তেওঁলোকক কিয় নক'লে যে এইটো জুবিন দাৰ কাৰণে বিপদজনক, এইটো ভয়ৰ কথা, এইটো ভয়ংকৰ এটা কথা, এনেকুৱা যদি হয় ইয়াত দুৰ্ঘটনা হ'ব পাৰে, এই কথাখিনি কিয় কোৱা নাছিলে? মেডিকেল হিষ্ট্ৰী তেওঁলোকে নাজানে নেকি? আৰু যদি নাজানে তেতিয়াহ'লে জুবিন দাৰ বা জুবিন গাৰ্গৰ মেনেজাৰ হৈ থকাৰ তেওঁৰ অধিকাৰ ক'ত? প্ৰথম কথা।